মানে আমার চাপৰ অঞ্চলৰ আৰু গোটেই আমাৰ সমষ্টিৰ বিভিন্ন স্তৰৰ আমাৰ NSUA আৰু ইউথ কংগ্ৰেছৰ যিসকল আমাৰ সদস্য এক্টিভ সদস্য মই যে ৰেজিগনেশ্যন কৰিছোঁ আপোনালোকে সকলোৱে জানে গতিকে ৰেজিগনেশ্যনৰ অন্তত মোক সঁহাৰি জনাই তেখেতসকলৰ ৰেজিগনেশ্যন কৰিবৰ কাৰণে ৰেডি আজি 500 ল'ৰা NSUA আৰু ইউথ কংগ্ৰেছৰ তেখেতসকলে স্বেচ্ছাই এই সংগ্ৰামত ৰকিবুল হুছেইনৰ এগেইনষ্টত তেখেতক আমাৰ ধুবুৰী ৰাজনৈতিক স্বতন্ত্ৰতাৰ যি আমাৰ যুদ্ধ এই যুদ্ধত ৰকিবুল হুছেইনৰ যে তেখেতৰ যি আমাৰ তেওঁৰ স্বৈৰাচাৰিতা সেই স্বৈৰাচাৰিতাৰ ওপৰত অসন্তুষ্ট হৈ তেখেতৰ বিৰুদ্ধে আমি একজোট হৈ আমি সবতে ইয়াতে সন্মিলিত হৈছোঁ আৰু এইটো সিদ্ধান্ত আমি লৈছোঁ যে আমি ৰকিবুল হুছেইনৰ লগত নাই আৰু ৰকিবুল হুছেইনক যাতে ধুবুৰী লোকসভাৰ সৰ্বস্তৰৰ আমাৰ জনসাধাৰণে তেখেতক যাতে সাথ নিদিয়ে লগ নিদিয়ে তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ চাওক ভোট ৰাইজৰ আৰু জনসাধাৰণৰ অধিকাৰ আমি ৰকিবুল হুছেইনক ভোট দিব নালাগে এই কথাটো আমি একেবাৰে কণ্ঠৰে আমি এই কথাটো আমি কৈ আছোঁ গতিকে ৰকিবুল হুছেইনক যদি ভোট দিব নালাগে কাৰণটো হ'ল যে ৰকিবুল হুছেইনে আমাৰ ইনচাৰ্জ মন্ত্ৰী আছিলে ইনচাৰ্জ মন্ত্ৰী থকাৰ সময়ত আৰু বিগত দিনছোৱাত তেখেতে অসমৰ মন্ত্ৰীসভাৰ শক্তিশালী কেবিনেট মন্ত্ৰী আছিলে তেখেতে আমাৰ ধুবুৰী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু সংখ্যালঘু জনসাধাৰণৰ কাৰণে কেতিয়াও মাত মাতা নাই সেই গতিকে যি দলে আমাৰ সংখ্যালঘু বা বিভিন্ন স্তৰৰ জনসাধাৰণৰ স্বাৰ্থত মাত মাতিব চেষ্টা কৰে বা অলপ হ'লেও চেষ্টা কৰিছে সেই দলকেই ভোট দিবৰ কাৰণে আমি আহ্বান জনাওঁ ৰকিবুল হুছেইনৰ এই ধুবুৰী জিলা সোণৰ কণীৰ হাঁহৰ যি তেখেতৰ থিয়ৰী আৰু ধুবুৰীৰ ৰাজনীতিত তেখেতে যিটো মানে তেখেতৰ যিটো উদ্দেশ্য যে আমাৰ ধুবুৰী লোকসভাখনত তেখেতৰ স্বৈৰাচাৰিতা চলাই যাব তেখেতৰ ইচ্ছা আৰু মায়মতালিৰে তেখেতৰ কিছু সংখ্যক মানুহক লগত লৈ যি ৰাজনীতি কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্যক মানুহে স্পষ্ট হৈ গৈছে আৰু সেই গতিকে আপোনালোকে চাব পাৰে আজি 5 শতাধিক আমাৰ ইউথ কংগ্ৰেছ NSUৰ সদস্যই যে আকস্মিক ওলাই আহিছে ইয়াতে স্পষ্ট হৈছে যে যুৱচামৰ মাজত এইটো তেখেতসকলে অত্যন্ত আবেগিক হৈছে যে ৰকিবুল হুছেইনৰ ৰাজনীতি আমি এবাৰ ধুবুৰীত আমি দা এণ্ড কৰি দিম আমি কোনো দলত যোগদানৰ আমি সিদ্ধান্ত লোৱা নাই এইটো আগন্তুক সময়ত আমি চিন্তা চৰ্চা কৰিম আমাৰ এতিয়া উদ্দেশ্য হ'ল আমি গাঁৱে গাঁৱে যাম ৰাইজক আমি লগ কৰিম ৰাইজৰ মাজত যাম মানুহৰ মাজত যাম আমাৰ মাটি আমাৰ জাতি আমাৰ দেশ গতিকে ইয়াতে আমি যাম ঘৰে ঘৰে যাম আমি সিদ্ধান্ত লোৱাৰ সময় আছে ৰাজনীতি নকৰিবও পাৰোঁ ৰাজনীতিয়ে যে শেষ ৰাজনীতি যে কৰিবই লাগিব হেতুটো কোনো যুক্তি নাই গতিকে যুক্তিযুক্ততা যেহেতু নাই এতিয়া আমাৰ সন্মুখত এটা ডাঙৰ যেহেতু এটা সিদ্ধান্তৰ সময় যে ৰকিবুল হুছেইনক আমি ভোট দিম নে নিদিম আমি এইটো সিদ্ধান্তত উপনীত হৈছোঁ যে তেখেতক আমি ভোট নিদিওঁ সেইকাৰণে আমি একলগ হৈ আগবাঢ়ি আহিছোঁ বাকী সিদ্ধান্ত ৰাইজে ল'ব তেখেতে বদৰুদ্দিন আজমল সাহেবৰ চেৰিটি এক্টিভিটিছৰ জৰিয়তেই হওক আজমল ফাউণ্ডেশ্যনৰ জৰিয়তেই হওক তেখেত সাংসদ হিচাপে সাংসদ ভৱনতেই হওক এজন সাংসদে কেতিয়াও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ৰাস্তা ঘাট এইবিলাকৰ কাম নকৰে এটা সাংসদে সদায় এটা দেশৰ সেই ৰাজ্যৰ বা সেই অঞ্চলৰ হৈ মাত মাতিবৰ কাৰণে চেষ্টা কৰে কিন্তু ঘটনাটো হৈছে আমি চাবলৈ পাইছোঁ যে তেখেতে আজমল সাহেবে কমচে কম চেষ্টা কৰে কিন্তু আমাৰ কথাটো হ'ল যে আপোনালোকে সকলোৱে জানে যে আমাৰ ধুবুৰী অঞ্চলত বিভিন্ন সমস্যা ডি ভোটাৰ সমস্যা NRCৰ সমস্যা মাটিৰ পাট্টাৰ সমস্যা নদী ভংগৰ সমস্যা তাৰ পিছত উচ্ছেদৰ বহুত ডাঙৰ এটা সমস্যা আৰু ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিলে 2011 চনত ল্যান্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট কৰিছিলে আৰু এই এক্টৰ জৰিয়তে আমাৰ বিস্তীৰ্ণ এলেকাৰ বহু মানুহ উচ্ছেদ হ'বলগীয়া হৈছে গতিকে মানুহে স্বৈৰাচাৰী মানুহৰ লগত কেতিয়াও সাথ নিদিয়ে এতিয়া কথাটো হ'ল যে বদৰুদ্দিন আজমল সাহেব ইমান দিন সাংসদ হিচাপে আছিলে আৰু তেখেতে চৰকাৰত নাছিলে তেখেত ক্ষমতাত নাছিলে আৰু ৰকিবুল হুছেইন সাহেব ক্ষমতাত আছিলে কেন্দ্ৰীয় মন্ত্ৰী কি আমাৰ তাৰমানে ষ্টেট কেবিনেট মন্ত্ৰী আছিলে আৰু ধুবুৰীৰ ইনচাৰ্জ মন্ত্ৰী আছিলে আৰু সংখ্যালঘু মানুহ গতিকে তেখেতৰ ওপৰত মানুহৰ এক্সপেক্টেশ্যন আছিলে এক্সপেক্টেশ্যন হিচাপে একো কৰা নাই আৰু বদৰুদ্দিন আজমল সাহেবৰ ওপৰত মানুহৰ এক্সপেক্টেশ্যন আছিলে যদিও তেখেতেতো সাংসদ হিচাপে তেখেত আছিলে কিন্তু চৰকাৰতো যাব পৰা নাই আৰু যেতিয়া চৰকাৰত যাবৰ কাৰণে সুযোগ আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো লোৱাও নাই গতিকে মোৰ কথাটো হ'ল এইবিলাক কথাত আমি নাই আমি স্পষ্ট
যে ধুবুৰী লোকসভাৰ ৰাইজে ৰকিবুল হুছেইনৰ স্বৈৰাচাৰিতা আৰু তেখেতৰ মাইমতালি আৰু তেখেতৰ ধুবুৰীক ইউজ কৰি যি নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ যি ৰাজনীতি সেইটো তেখেত গোটেই যুৱ সমাজৰ মাজত স্পষ্ট হৈছে আৰু সেই গতিকে সবে সিদ্ধান্ত লৈছে যে আমি কংগ্ৰেছ দলৰ লগত নাই। মোৰ কথাটো হ'ল যে আজিৰ যি ৰাজনৈতিক যিটো আমাৰ তাৰমানে চিনেৰিঅ' আমাৰ মাজত আহি পাইছে এই চিনেৰিত আমি উপলব্ধি কৰিছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াই নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে নগাঁও এৰি ধুবুৰীত অহাৰ উদ্দেশ্যটো কি। গতিকে তেখেতে ধুবুৰী লোকসভাত আমাৰ য'ত চাপৰ অঞ্চলৰ শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ জন্মস্থান তেখেত চিফ মিনিষ্টাৰ আছিলে, জাহানুদ্দিন আহমেদ চাহাব শালকচাৰ MP আছিলে, আহমদ আলী চাহাব MP আছিলে, আনোৱাৰ হুছেইন চাহাব MP আছিলে, আব্দুল হামিদ চাহাব MP আছিলে, সবে চাপৰ অঞ্চলৰ মানুহ আছিলে। হেতিকে 30 বছৰত কংগ্ৰেছে ৰকিবুল হুছেইনে কিহৰ কাৰণে ধুবুৰীত এজন ধুবুৰীৰ স্থানীয় ব্যক্তিক কিহৰ কাৰণে নেতৃত্ব দিবৰ কাৰণে যোগ্য হিচাপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰা নাই আৰু কিহৰ কাৰণে ধুবুৰীত কি ইমান মানুহৰ মাজত কংগ্ৰেছী এজন শক্তিশালী মানুহ তেখেত নাপালে নেকি। ধুবুৰী লোকসভাৰ 27 লাখ মানুহৰ মাজত কি কংগ্ৰেছী এজন শক্তিশালী মানুহ তেখেত নাপালে নেকি। গতিকে বহু আৱেগ আমাৰ আছে। ধুবুৰীৰ মানুহে আমি কোনোপধ্যেই ৰকিবুল হুছেইনৰ এই স্বাৰ্থসিদ্ধি কৰা ৰাজনীতিৰ লগত আমি নাই আৰু ধুবুৰীৰ জনসাধাৰণে এই কথা সিদ্ধান্ত লৈ যুৱ সমাজ ওলাই আহিছে।